নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব আমাৰ নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই কমেন্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক আজি দিনটো তিনিটা ৰাখি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে গতিকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাব ধন্যবাদ প্ৰথমতে আহিছো আমি মেঘ ৰাখি বিত্তীয় সম্পৰ্কীয় কামত আপোনাৰ বিশেষ মনোযোগ থাকিব তাৰ মানে যিসকলে বিত্তীয় সম্পৰ্কীয় কাম কৰে সেইসকলৰ আজি দিনটোত কামৰ প্ৰতি বিশেষ মনোযোগ থাকিব পাৰে বুলি কৈছে ঘনিষ্ঠ বন্ধু আৰু আত্মীয়সকলৰ সৈতে এক মিলিত হ'ব তাৰ মানে আজি দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আপোনাৰ লগ হ'ব পাৰে বুলি কৈছে আৰু কিছু সময় পাৰ হ'ব তাৰ মানে আজি দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত কিছু সময় পাৰ হ'ব পাৰে বুলি কৈছে ব্যক্তিগত ব্যস্ততাৰ লগতে কোনো অজ্ঞাত ব্যক্তিক অত্যধিক বিশ্বাস নকৰিব বা তেওঁলোকৰ কথালৈ নাহে মানে আজি দিনটোত আপুনি যিকোনো ব্যক্তিক বিশ্বাস কৰিব দিয়া নাই কিয়নো আপুনি লোকচানত থাকিব পাৰে তাৰ মানে আজি দিনটোত যদি আপুনি যদি বিশ্বাস কৰে যিকোনো মানুহক আপোনাৰ মানে টকা পইচা লোকচান হ'ব পাৰে বুলি কৈছে এবাৰ আহিছো আমি বিষৱ ৰাখি আপোনাৰ প্ৰতিভা আৰু সম্ভাৱনা আনৰ আগত প্ৰকাশ কৰা সুযোগো থাকিব তাৰ মানে আপুনি যদি কিবা প্ৰতিভা যদি অন্য যদি কিবা নতুন যদি আপুনি প্ৰতিভা যদি কিবা কাম যদি জানে আজি অন্য মানুহক আপুনি দেখাব পাৰিব বুলি কৈছে শিশুসকলৰ ইতিবাচক কাৰ্যকলাপৰ বাবে শান্তি থাকিব তাৰ মানে আজি দিনটোত আপোনাৰ সন্তানৰ কিছুমান কাৰ্যকলাপৰ বাবে শান্তি থাকিব পাৰে বুলি কৈছে যিকোনো স্থানত ধন বিনিয়োগ কৰা আগতে এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক তাৰ মানে আজি দিনটোত আপুনি যিকোনো স্থানত টকা পইচা জমা থোৱা আগতে এজন জনাশুনা অভিজ্ঞ ব্যক্তি পৰামৰ্শ ল'ব দিছে এবাৰ আহিছো আমি মিথুন ৰাখি আপোনাৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি কাম কৰিলে আপোনাৰ বহুতো সমস্যা সমাধান হ'ব তাৰ মানে আজি দিনটোত আপুনি যদি বিশ্বাস কৰি আপোনাৰ সামৰ্থ্য অনুসৰি যদি কিবা এটা কাম কৰে আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে যদি চাপৰ প্ৰাধান্য থাকে ই আপোনাৰ কাম কৰা সামৰ্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব তাৰ মানে আজিৰ দিনটোত যদি আপোনাৰ চাপৰ যদি মানে স্বাস্থ্য যদি চাপৰ যদি প্ৰাধান্য থাকে ই আপোনাৰ কামৰ ওপৰত মানে আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে সেইবাবে আজিৰ দিনটোত আপুনি কাম কৰিলে সাৱধানে কাম কৰিব দিছে এবাৰ আহিছো আমি ককত ৰাখি আপুনি আপোনাৰ আত্মশক্তি আৰু আত্মবিশ্বাসৰ জৰিয়তে এক নিৰ্দিষ্ট স্থিতি প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব তাৰ মানে আজিৰ দিনটোত যদি আপুনি আত্মবিশ্বাস হিচাপে যদি থাকে আপুনি আজি যিকোনো বিষয়ত সফলতা পাব বুলি কৈছে মনত ৰাখিব যে চিন্তা নকৰাকৈ কাৰোবাৰ ওপৰত বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে তাৰ মানে আজিৰ দিনটোত আপুনি যিকোনো মানুহক আপোনাক চিন্তা নকৰাকৈ বিশ্বাস কৰিবলৈ দিয়া নাই যদি আপুনি বিশ্বাস কৰে আপোনাক ক্ষতি হ'ব পাৰে বুলি কৈছে এইবাৰ আহিছো আমি সিংহ ৰাখি যিকোনো সাৱধান সিদ্ধান্ত অদূৰ ভৱিষ্যতে লাভজনক প্ৰমাণিত হ'ব তাৰ মানে আজিৰ দিনটোত আপুনি সাৱধান হিচাপে যদি কাম এটা কৰে আপোনাৰ ভৱিষ্যতে লাভজনক হ'ব পাৰে বুলি কৈছে ধৰ্মীয় কৰ্ম আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস থাকিব তাৰ মানে আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত আপোনাৰ বিশ্বাস থাকিব বুলি কৈছে যিকোনো মানুহৰ লগত কাম কৰিলে কাম এটাত হঠাতে বাধা দিয়াৰ ফলত লোকচান হ'ব পাৰে তাৰ মানে আজিৰ দিনটোত আপুনি কিবা কাম এটা যদি কৰে সেই কামটোত যদি আপোনাক যদি অন্য ব্যক্তিয়ে যদি বাধা দিয়ে কামটো যদি কৰিবলৈ নিদিয়ে সেই কামটো যদি আপুনি কৰে আপোনাৰ লোকচান হ'ব পাৰে বুলি কৈছে গুৰুত্বপূৰ্ণ পৰিস্থিতি আৰু খং আপোনাৰ প্ৰকৃতিলৈ আহিবলৈ নিদিব আজিৰ দিনটোত আপুনি খং কৰিবলৈ আপোনাক কোৱা নাই আপোনাক আজিৰ দিনটোত হাঁহি ফূৰ্তি মাজেৰে দিনটো থাকিবলৈ কৈছে এইবাৰ আহিছো আমি কন্যা ৰাখি আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ খবৰ পাব পাৰে তাৰ মানে আজিৰ দিনটোত আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰ অন্য ব্যক্তিৰ পৰা আহিব পাৰে বুলি কৈছে আপোনাৰ কোনো ফোন কল উপেক্ষা নকৰিব আজিৰ দিনটোত আপুনি অন্য বেলেগ ব্যক্তি ফোন কলৰ উপেক্ষা কৰিব দিয়া নাই বিপণন আৰু মাধ্যম সম্পৰ্কীয় কামত আপোনাৰ সম্পূৰ্ণ মনোযোগ ৰাখিব
এই সময়ত গ্ৰহৰ স্থিতিয়ে আপোনাৰ আত্মসন্মান আৰু মনোবল বৃদ্ধি কৰাত সহায় কৰিছে। মানে আজিৰ দিনটোত আপোনাক বিপপন আৰু মাধ্যম সম্পৰ্কীয় কামত মনোযোগ দিবলৈ কৈছে। পাৰিবাৰিক সমস্যা বিষয়ে ভাতৃ বা নিকট আত্মীয়ৰ সৈতে বিবাদ হ'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ পাৰিবাৰিক সমস্যা ভাতৃ বা নিকট আত্মীয়ৰ লগত হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত অলপ আপুনি সাৱধানে থাকিব দিনটো। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। বেছিভাগ সময় পৰিয়ালৰ সদস্যসকলৰ সৈতে মনোৰঞ্জন আৰু ঘৰুৱা যত্নত অতিবাহিত কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ বেছিভাগ সময় পৰিয়ালৰ সদস্যসকলৰ লগত আজি কটাব লগা হ'ব বুলি কৈছে। সামাজিক বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাৰ সামাজিক বৃদ্ধি হ'ব পাৰে বুলি কৈছে। আৰু আপোনাৰ ব্যক্তিত্ব এক ইতিবাচক পৰিৱৰ্তন হ'ব। যদি কোনো আদালতত প্ৰক্ৰিয়া চলি আছে, সিদ্ধান্তটো আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। তাৰ মানে আজিৰ দিনটোত যদি আপোনাৰ যদি আদালতত যদি কিবা প্ৰক্ৰিয়া যদি চলি আছে, সেই সিদ্ধান্ত আপোনাৰ নিজৰ ভবামতে হ'ব বুলি কৈছে। কিছুমান লোকৰ আপোনাৰ বিষয়ে নেতিবাচক চিন্তা থাকিব। মানে আজিৰ দিনটোত অন্য ব্যক্তি আপোনাক লৈ মানে নেতিবাচক চিন্তা থাকিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি কাম ইষ্টত কাম সম্পূৰ্ণ হ'ব পাৰে। সেয়েহে ইয়াক সম্পূৰ্ণ নিষ্ঠাৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি থাকক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কাম ইষ্ট হ'ব পাৰে বুলি কৈছে। সেইবাবে আপোনাক নিজৰ মতে কামটো কৰিবলৈ চেষ্টা কৰিব দিছে। আপোনাৰ ব্যক্তিগত বিষয়বোৰ কাৰো সৈতে ভাগ বতৰা নকৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত চিন্তা সেই কথা আপোনাৰ অন্য ব্যক্তিক ক'বলৈ দিয়া নাই। গোপনে যিকোনো কাম কৰি আপুনি প্ৰত্যাশিত সফলতা লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি কিবা এটা কাম যদি কৰে, সেই কামটো যদি আপুনি নিজে যদি গোপনে মনে মনে কৰে, সেই কামটোত আপুনি আজি সফলতা পাব বুলি কৈছে। আপোনাৰ সামগ্ৰী নথিপত্ৰ আদি ক্ৰমত ৰাখিব। আজিৰ দিনটোত আপোনাৰ সামগ্ৰী নথিপত্ৰ ভালদৰে ৰাখিবলৈ কৈছে। কাৰণ চুৰি বা লোকচানৰ পৰিস্থিতি আছে। যদি আপুনি কাগজ পাতি আজিৰ দিনটোত ভালদৰে নথয়, আপোনাৰ চুৰি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি অলপ কাগজ পাতি সাৱধানে ৰাখিবলৈ চেষ্টা কৰিব। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। কিছুমান লোকৰ সংস্পৰ্শলৈ আহিলে আপোনাৰ চিন্তাশৈলীত এক ইতিবাচক পৰিৱৰ্তন আনিব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি কিবা এটা চিন্তা কৰি আছে, সেই চিন্তাটো লৈ যদি আপুনি অন্য ব্যক্তিৰ সৈতে যদি আছে, আপোনাৰ চিন্তাটো বেলেগ হৈ যাব পাৰে বুলি কৈছে। আপুনি ভবামতে মানে চিন্তাটো বেলেগ হৈ যাব। আপোনাৰ কামৰ বিষয়ে বহুত সজাগ হোৱা আৰু মনোযোগ থকাটোৱে নিশ্চিতভাৱে আপোনাক সফলতা প্ৰদান কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি কাম এটা যদি মনোযোগ দি পেলাই কৰে, আপোনাক সফলতা পাব বুলি কৈছে। শিক্ষাৰ্থী আৰু যুৱকসকলে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে অৱগত হ'ব। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে ভৱিষ্যতে মানে মই কি কৰিম তেনেকৈ মানে আজিৰ দিনটোত ভাবিব পাৰিব নিজে নিজকে। কিছুমান অপ্ৰয়োজনীয় ব্যয় থাকিব। ইয়াৰ বাবে বাজেটটো খেলি মেলি হ'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ টকা পইচা অপ্ৰয়োজনীয়ত খৰচ হ'ব পাৰে বুলি কৈছে। আৰু কৈছে আপোনাৰ বাজেটতো আজি খেলি মেলি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আজি এজন অভিজ্ঞ ব্যক্তিৰ সৈতে বাৰ্তালাপ আৰু আলোচনা হ'ব আৰু যিকোনো দীৰ্ঘদিনীয়া চিন্তাৰ পৰা সকাহ পাব পাৰি। তাৰ মানে আজিৰ দিনটোত আপোনাৰ অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে যিকোনো কথা আলোচনা হ'ব পাৰে বুলি কৈছে। আৰু আপুনি দীৰ্ঘদিনীয়া হিচাপে যদি কিবা যদি চিন্তা কৰি আছিলে, সেই চিন্তাৰ পৰা আজি আপুনি সকাহ পাব বুলি কৈছে। আপোনাৰ ইতিবাচক চিন্তাই আপোনাৰ বাবে নতুন সাফল্যৰ সৃষ্টি কৰিব। আজিৰ দিনটোত যদি আপুনি ইতিবাচক চিন্তা যদি কৰে, আপোনাৰ নতুন সাফল্য সৃষ্টি কৰিব পাৰে বুলি কৈছে। আপোনাৰ ক্ষমতাতকৈ অধিক ধাৰ ল'বলৈ চেষ্টা নকৰিব। আজিৰ দিনটোত আপুনি যিকোনো মানুহৰ পৰা টকা পইচা যদি ধাৰলৈ লয়, আপোনাৰ ক্ষমতা হিচাপে আপুনি যিখিনি দিব পাৰে টকা ঘূৰাই, সেইমতে ধাৰ লৈ ল'ব। জোখতকৈ বেছি টকা ধাৰ লৈ ল'বলৈ আপোনাক কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। দিনটো বেছিভাগ সময় আনক সহায় কৰাত অতিবাহিত হ'ব। তাৰ মানে আজিৰ দিনটো আপোনাৰ বেছিভাগ সময় অন্য ব্যক্তিক আপুনি সহায় কৰোঁতে সময়খিনি পাৰ হ'ব বুলি কৈছে।
আৰু এনে কৰাৰ দ্বাৰা আপুনি আধ্যাত্মিক আৰু মানসিক সান্তনা লাভ কৰিব। আপুনি যদি আজিৰ দিনটোত অন্য ব্যক্তিক সহায় কৰে, আপোনাক অন্য ব্যক্তিয়ে মানে প্ৰশংসা কৰিব পাৰে বুলি কৈছে। যদি আপুনি ইন ল'বলৈ চেষ্টা কৰি আছিল, তেন্তে আজি আপোনাৰ সমস্যাটো সমাধান কৰিব পাৰি। তাৰমানে আজিৰ দিনটোত যদি আপুনি কিবা ইন ল'ম বুলি যদি ভাবি আছিলে, আপোনাৰ সমস্যা আজি সমাধান কৰিব পাৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখিব। আজিৰ দিনটোত আপুনি যিকোনো পৰিস্থিতিত ধৈৰ্য ধৰি থাকিবলৈ কৈছে। এজন ঘনিষ্ঠ ব্যক্তিৰ সৈতে এটা বিষয়ত বিতৰ্ক হঠাতে বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ ব্যক্তিৰ লগত যিকোনো কথাত বিতৰ্ক সৃষ্টি হ'ব পাৰে বুলি কৈছে। অধিক খং কৰিলে পৰিস্থিতি আৰু জটিল হ'ব পাৰে। আজিৰ দিনটোত আপুনি যদি জোখতকৈ যদি অত্যধিক খং কৰে, আপোনাৰ পৰিস্থিতি বেয়া ফালে ঢাল খাব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি ইমান খং নকৰিব। ভিডিঅ'টো শেষত আহিছোঁ আমি মীন ৰাখি। যদি আপোনাৰ কোনো বিশেষ কাম স্থগিত হৈ থাকে, তেন্তে আজি কাৰোবাৰ সহযোগিতাৰে সমাধান হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তাৰমানে আজিৰ দিনটোত যদি আপুনি আগতে যদি কিবা কাম এটা যদি আধাতে এৰি থৈছিলে, আপোনাক অন্য ব্যক্তিয়ে আজি সহায় কৰিব বুলি কৈছে। সেই কামটো আজি আপোনাৰ কৰি পেলাই সম্পূৰ্ণ হ'ব বুলি কৈছে। বাহন বা মূল্যৱান কিবা ক্ৰয়ৰ বাবে এটা পৰিকল্পনা থাকিব। আজিৰ দিনটোত আপুনি বাহন, গাড়ী মটৰ লোৱা পৰিকল্পনা থাকিব পাৰে বুলি কৈছে। বহুতো সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ যদি কিবা সমস্যা আছিলে, সমাধান কৰিব পাৰিব বুলি কৈছে। বজাৰ কৰোঁতে আপোনাৰ বাজেটৰ সঠিক যত্ন ল'ব ইত্যাদি। আজিৰ দিনটোত আপুনি বজাৰ কৰোঁতে টকা পইচা আপুনি যিকেইটা লাগতিয়াল বস্তু লাগে সেইকেইটাহে বজাৰ কৰিব। এনেই টকা পইচা ক্ষতি কৰিব দিয়া নাই। কেতিয়াবা আকাংক্ষিত চাকৰি নোহোৱাৰ বাবে আপুনিও বিচলিত হয়। ধৈৰ্য থকাটো গুৰুত্বপূৰ্ণ। তাৰমানে আপুনি চৰকাৰী চাকৰি যদি আপুনি যদি ইণ্টাৰভিউ মাৰি আছে, আপোনাৰ যদি চাকৰি যদি হোৱা নাই, আপোনাক মানে ধৈৰ্য ধৰিব দিছে, আকৌ পুনৰ ইণ্টাৰভিউ মাৰিব কৈছে। আপুনি যদি পুনৰ মাৰে, এদিন নহয় এদিন আপুনি কষ্ট কৰিলে আপুনি সফলতা পাবই, আপোনাৰ চাকৰি হ'বই। সেইবাবে আজিৰ দিনটোত আপোনাক ধৈৰ্য ধৰিবলৈ কৈছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।